বঙাইগাঁৱৰ মানিকপুৰৰ শংকৰদেৱ কৃষ্ণানন্দ শিশু নিকেতনৰ ৰূপালী জয়ন্তী 29 জানুৱাৰীৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত ৰূপালী জয়ন্তীৰ কাৰ্যসূচী মুকলি সভাৰ নিৰ্দিষ্ট বক্তা ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাৰ অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট লেখক ময়ূৰ বৰা শংকৰদেৱ যুৱ মঞ্চৰ সাধাৰণ সম্পাদক ডেকা সত্ৰাধিকাৰ অপূৰ্ব অধিকাৰীৰ অংশগ্ৰহণ মুকলি সভাত উন্মোচন কৰা হয় বিদ্যয় সাধয়িত শীৰ্ষক স্মৃতিগ্ৰন্থ আমি কোনজন শিক্ষকক ভাল পাইছিলো কাক আমি জুকাইছিলো কাৰ স্কুলত থাকোতে প্ৰেম হৈছিল কাক স্কুলৰ পৰা উলিয়াই দিব লগা হৈছিল এই গোটেইবোৰ কথা পতা যায় কিন্তু তাৰ লগতে এই সমাজখনৰ প্ৰতি আমাৰ দায়িত্ব আমাৰ কৰ্তব্য আমি যদি কিবা প্ৰাক্তন ছাত্ৰ হিচাপে কৰিব পাৰিছো সেই ক্ষেত্ৰত মই ভাবো এই স্কুলখন বা মই পঢ়া বিদ্যালয়খনৰ কিবা এটা ভূমিকা আছে নে নাই আৰু এটা ডাঙৰ ভূমিকা আছে সেইবাবে আজি প্ৰাক্তন ছাত্ৰসকল আহিছে এতিয়াৰ আচাৰ্যসকল আহিছে আৰু তেওঁলোকে নিজৰ কণমানি ছাত্ৰ ছাত্ৰীকো লৈ আহিছে আৰু যিগৰাকী আমাৰ এই মহাপুৰুষ অসমীয়া জাতীয় জীৱনৰ জনক সংকীৰ্ণতা আৰু সাম্প্ৰদায়িকতাৰ ঊৰ্ধ্বলৈ গৈ সেই 500 বছৰ আগতে যিগৰাকী মহাপুৰুষ শংকৰদেৱে এক অভূতপূৰ্ব সাংস্কৃতিক নৱজাগৰণৰ জৰিয়তে অসমীয়া জাতিক ধন্য কৰি থৈ গৈছিল তেখেতৰ নামত প্ৰতিষ্ঠিত এই বিদ্যালয়লানিৰ মাজত মই আজিৰ এইটো সময়ত উপস্থিত থাকিবলৈ পাই মই নথৈ গৌৰৱ অনুভৱ কৰিছো আৰু এনে এগৰাকী ব্যক্তিয়ে কৃষ্ণানন্দ ব্ৰহ্মচাৰী যাৰ কথা অসমৰ আনবোৰ অঞ্চলত পূব অসমত অকমান কমকৈ জানে মই ভাবো এই বিদ্যালয়খনত জড়িত থকা প্ৰাক্তন ছাত্ৰ বৰ্তমানৰ ছাত্ৰ অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী সকলোৰে এটা দায়িত্ব আছে যে মানৱীয় প্ৰমূল্যবোধত বিশ্বাস ৰখা তেওঁ লাগে বাওঁপন্থীয়ে হওক মধ্যমপন্থীয়ে হওক সোঁপন্থীয়ে হওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত